আমাৰ নগাঁও মৰিগাঁও আৰু হোজাই জিলাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকলক আমি চেক বিতৰণ কৰিলোঁ। এই আঁচনিৰ অধীনত ৰাজ্যত ৭৫,০০০ যুৱক যুৱতী উপকৃত হ'ব। আজিৰ অনুষ্ঠানকে লৈ আমি প্ৰায় ৩৭,০০০ হিতাধিকাৰীৰ মাজত পুঁজি বিতৰণ কৰিলোঁ। অহা ৬-৭ দিনৰ ভিতৰত আমি এই আঁচনিৰ সম্পূৰ্ণ ধন বিতৰণ কৰিবলৈ সক্ষম হ'ম। মাৰ্চ মাহৰ প্ৰথম সপ্তাহত যিটো আত্মনিৰ্ভৰ অভিযান ১ত যিসকলে ১ লাখ পাইছিল, তেওঁলোকৰ ভিতৰত যোগ্যসকলক আমি দ্বিতীয় কিস্তিৰ ১ লাখ টকাও আগবঢ়াম। ছাৰ, আজি আপুনি টানেলৰ যিটো মুকলি কৰিলে ২০১৯ চনত দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছৰ বহু নেতাই কৈছিল যে এটা অবান্তৰ কথা বুলি কৈছিলে এনেকুৱা বুলি, আৰু আজি সেইটো সম্পূৰ্ণ হৈছে। যেতিয়া মই কাজিৰঙাৰ এলিভেটেড কৰিডৰ কৈছিলোঁ, টানেলৰ কথা কৈছিলোঁ, মৰাণৰ ৰাস্তাত উৰাজাহাজ নামিব বুলি কৈছিলোঁ, তেওঁলোকে মোক ইটিকিং কৰিছিল আৰু অবাস্তৱ সপোনত যি দেখোঁ ৰাতিপুৱা তাকেই কৈ দিওঁ। তেওঁলোকে এছেম্বলিটো কৈছিলে যে মুখ্যমন্ত্ৰীয়ে সপোনত যি দেখে ৰাতিপুৱা তাকে কৈ দিওঁ। কিন্তু মইতো এইবাৰ কৈছোঁ যে অহা ৫ বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰতো প্লেন কৰিম। ইয়াৰ পৰা ৰাস্তা বাদ দিয়ক, নদীৰ ওপৰতো প্লেন কৰিম। কাৰণ অসম এতিয়া এখন অটল অবিচল অগ্ৰগামী প্ৰদেশ আৰু আমি বহুত নাভাবা কাম কৰিব পাৰিম। মাত্ৰ শান্তি শৃংখলাৰ এটা পৰিৱেশ লাগে আৰু সকলো কামেই সম্ভৱ। আজি আপুনি ভাষণত অকল আৱেগিক হোৱা দেখা গৈছিল। আপুনি হিমন্ত বিশ্ব শৰ্মা নাথাকিলেও ভৱিষ্যত প্ৰজন্ম অসমীয়াক ৰক্ষা কৰিব লাগিব। নগাঁৱত আহিলে এটা কথা মোৰ মনত পৰে যে প্ৰায়ে মই হোজাই ঢিং আদিৰ পৰা অসমীয়া মানুহৰ পৰা মই হোৱাটছআপ পাওঁ, মামা বচাওক, আজি এইটো হ'ল, কালি এইটো হ'ল, কালি সেইটো হ'ল। এই গোটেই জেগাবিলাক অসমীয়া মানুহে আছিল। আমি মাটিবোৰ বিক্ৰী কৰি 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 আমি উঠি আহিলোঁ। কিমান দূৰ আৰু উঠি থাকিম? আজি নগাঁৱতো আপোনালোকে চাব, আমাৰ মানুহে মাত্ৰ মাটি বিক্ৰী কৰে, কিনা মানুহ আমাৰ মানুহৰ মাজত নোহোৱাই হ'ল। আমি খালি বিক্ৰী কৰাত আছোঁ, কিনিব পৰা আমাৰ শক্তি নাই। সেইকাৰণে আমি অসমত এচাম ব্যৱসায়ী সৃষ্টি কৰিব খুজিছোঁ, এচাম উদ্যোগী সৃষ্টি কৰিব খুজিছোঁ, যাতে আমি আমাৰ মাটিবোৰ উভতাই ল'ব পাৰোঁ। এভিকশ্যন এটা কথা, এইটোতো এভিকশ্যন কৰাৰ পিছত এইটো চৰকাৰৰ মাটি চৰকাৰৰ ঘৰত আহিব। কিন্তু আমাৰ গাঁৱৰ মোৰ দেউতা, ককা দেউতা উপজা প্ৰজাটোও আমি বিক্ৰী কৰি আহিছোঁ। অসমীয়াই এই গোটেই যিটো যোৱা 3টা দশক 4টা দশকত আমাৰ যি বিপৰ্যয় আহিল, সত্ৰৰ মাটি গ'ল, দখল কৰাটো বেলেগ কথা, গভৰ্ণমেণ্টে উদ্ধাৰ কৰিব পাৰে। দলিল পত্ৰলৈ বিক্ৰী কৰাখিনিতো গভৰ্ণমেণ্টে একো কৰিব নোৱাৰে। গতিকে অসমীয়াই এই মাটিবোৰ উভতাই আনিবৰ কাৰণে আমাৰ জাতিটোক আমি পুনৰ আৰ্থিকভাৱে সচ্ছল কৰিবই লাগিব। এয়াৰপৰ্টত চাহ খোৱাৰ ইচ্ছা গৌৰৱ গগৈ আছে, তেওঁ 100 টকাত খাব, আমি বাহিৰত চাহকাপ খাম। আমিতো ফুটপাথতে বহি চাহ খোৱা মানুহ। গতিকে আমাৰ কাৰণে, আৰু আমিতো হোটেলতো চাহ খোৱাতকৈ মায়ে বনোৱা চাহ কাপেই খাওঁ। গতিকে যাৰ এয়াৰপৰ্টত চাহ খাব ইচ্ছা আছে সি এয়াৰপৰ্টৰ দাম দিব, যোনে 5 ষ্টাৰত চাহ খাব ইচ্ছা আছে সি 5 ষ্টাৰৰ দাম দিব, যোনে ফুটপাথত খাই ভাল পায় সি ফুটপাথৰ দাম দিব। গৌৰৱ গগৈৰ গোটেই টেকনিকটো হ'ল ব্ৰিটিছ। তেওঁ এয়াৰপৰ্টতহে চাহ খায়, তেওঁতো ফুটপাথত চাহ নাখায়। ল'ৰা ব্ৰিটিছ, ছোৱালী ব্ৰিটিছ, ঘৈণীয়েক ব্ৰিটিছ। ব্ৰিটিছে ফুটপাথত চাহ খাব এলাউ কৰিব জানো? ব্ৰিটেইনৰ মানুহেতো ফুটপাথত চাহ খাব নিদিয়ে। সেইকাৰণে গৌৰৱ গগৈ এয়াৰপৰ্টৰ চাহৰ দাম জানে, আমি ফুটপাথৰ চাহৰ দাম জানো। স্যাৰ, আপোনাৰ কংগ্ৰেছৰ মিত্ৰতাক লৈ পেলাই ৰকিবুল হুছেইন আৰু ভূপেন বৰা দুটা লবি হৈছে। ভূপেন বৰাই বহিলে ৰকিবুল হুছেইন নবহে, আৰু ৰকিবুল হুছেইন বহিলে ভূপেন বৰা নবহে।
এটলিষ্ট ভূপেন বৰাই যে গড়ৰ হত্যাৰ দায়িত্ব থকা এজন ব্যক্তিৰ লগত যে কংগ্ৰেছৰ ভিতৰত থাকিও যে অলপ যুঁজিছে, মই তেওঁক অভিনন্দন জনাইছোঁ। অন্ততঃ গড়বিলাকে শান্তি পাব যে কংগ্ৰেছৰ ভিতৰত থকা কোনোবা মানুহেও মোৰ কাৰণে যুঁজিছে। অন্ততঃ ছাৰ আজি 4টা এয়াৰপৰ্টৰ কথা ঘোষণা কৰিছে। এয়াৰপৰ্ট নহয়, ফিজিবিলিটি ষ্টাডি। মধ্য অসমতো যদি নগাঁৱতো যদি মাটি আপোনালোকে দিব পাৰে, গোটেই বস্তুটো হ'ল মাটি লগ। যদি নগাঁৱৰ MLA কয় যে নগাঁৱৰ কাৰণেও এটা ছাৰ্ভে কৰক, এইটো ছাৰ্ভে নগাঁওখনকো লগাই দিব পাৰোঁ। কিন্তু কি হয়, ছাৰ্ভে বুলি কোৱাৰ লগে লগে সাংবাদিকবিলাকে লিখিব আৰম্ভ কৰে, এই মাটি যাব সেই মাটি যাব, পৰিৱেশটো খেলি মেলি কৰি দিয়ে। সেইকাৰণে বুজি পাইছেনে? এয়াৰপৰ্ট বুলি কোৱাৰ লগে লগে আপোনালোকে ক'ব ক'ত এয়াৰপৰ্ট হ'ব, তাৰপিছত নিজে জেগা এটা উলিয়াই ল'ব, ক'ব যে ইয়াতে হ'ব, ৰূপক শৰ্মাই এভিকশ্যন কৰিম। সেইকাৰণে অলপ সাৱধানে থাকিব লাগে। তথাপিতো আপোনালোকে যদি নগাঁৱতো এটা বিচাৰে, আমি ছাৰ্ভে কৰিব পাৰোঁ। চৰৰ মাটিটো দুখীয়া মানুহে পাব, বাকীখিনি কাঢ়িব লাগিব। কাঢ়া যাব, অহা ডিক্লেয়াৰ কৰিলে ন, অহাবাৰ 5 লাখ বিঘা উদ্ধাৰ কৰিম আৰু ইমানে ফুল ষ্টপ, তাতকৈ নাগো। PM Modi blows Popul Bigul by addressing BJP booth Salmilan. Will this boost up BJP Karjakartas? কি কথা এইবিলাকতো কালি আপোনালোকে দেখাই পাইছে। মোদী ডাঙৰীয়াই পুল বিগল বহাব অহা নাই। মোদী ডাঙৰীয়াই অসমৰ উন্নতি আৰু বিকাশৰ বাৰ্তা লৈ আহিছে। He came to Assam for the development, for peace and tranquility of Assam. বিজেপিয়ে 17 তাৰিখে নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰিব আৰু বিজেপিয়ে দাবী কৰিব নিৰ্বাচনী আয়োগক যে বিহুৰ আগতে ইলেকশ্যনটো শেষ কৰক। কিন্তু ইলেকশ্যনৰ দিন নিৰ্ধাৰণ কৰাৰ দায়িত্ব নিৰ্বাচনী আয়োগৰ। তেওঁলোকে 17, 18 নে 16, 17 দুদিনীয়া ভ্ৰমণসূচীলৈ তেওঁলোক অসমত আহি আছে। তাৰ পৰা আমি গম পাম, এটা ইণ্ডিকেশ্যন পাম যে কেতিয়াকৈ ইলেকশ্যন হ'ব। সেইটো ওলাব। ফেব্ৰুৱাৰী মাৰ্চত ৰাজ্যসভাৰ 3খন আসনৰ ইলেকশ্যন হ'ব। কালিতো ক'লো মটৰচাইকেল এখন দিম বুলি, স্কুটি দি দিম। হ'ব। শশীকান্তত আছে, ৰাজ্যসভাৰ ইলেকশ্যনৰ আগত জইন কৰিব। কিন্তু যদি ইলেকশ্যন মাৰ্চ গৈ পায়, তেতিয়া আগতে জইন কৰিব লাগিব। মাৰ্চৰ 7 তাৰিখৰ আগতে জইন কৰিব লাগিবই। অধিসূচনা জাৰি হ'বলৈ বেছি দিন নাই। বিহু কমিটিবিলাকক চৰকাৰে যি আৰ্থিক সহায় কৰে, আগতে বিহু সমিতিৰ সংক্ৰান্তত আমি কথা বতৰা পাতিম, দিয়াততো কোনো অসুবিধা নাই। কাৰণ কিন্তু এইবাৰ কেনেকৈ বিহু হ'ব, কি হ'ব, আলোচনাখিনি হৈ ল'ব। হ'ব।